প্ৰিমেট্ৰিক আৰু পষ্টমেট্ৰিক স্কলাৰশ্বিপৰ ওপৰত 2000 একাডেমিক ইয়াৰ 2024 আৰু 25ৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' যিহেতু যিসকল ST ষ্টুডেণ্ট তেখেতলোকৰ বাবে অলৰেডি তেখেতলোকৰ প্ৰিমেট্ৰিক আৰু পষ্টমেট্ৰিক স্কলাৰশ্বিপৰ বাবে আপোনালোকৰ বাবে যোনটো নটিচ হয় সেইটো ৰিলিজ হৈ গৈছে বা নটিফিকেশ্যন ৰিলিজ হৈছে আপোনালোকে যোৱাকালি ৰিলিজ হ'ল 18 তাৰিখ 7 মাহ 2024 আৰু ইয়াত ST যিসকল ষ্টুডেণ্ট ক্লাছ 9 10 বা 10 এবভ যিসকল ষ্টুডেণ্ট হয় তেখেতলোকে আবেদন কৰিব পাৰিব বা ৰিনিউ কৰিব পাৰিব যদি ৰিনিউৱেল আছে কিন্তু এবাৰ অলপ প্ৰচেছটো বেলেগ হ'ব আপোনালোকক সবিশেষ জনাই আছোঁ মই যে যোৱাকালি যোনখন নটিফিকেশ্যন আহিছে সেইখনত আপোনালোকৰ প্ৰিমেট্ৰিক স্কলাৰশ্বিপ ক্লাছ 9 আৰু 10ৰ বাবে আপোনালোকে যিসকল ST 9 আৰু 10ত পঢ়ি আছে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব আৰু যিসকলে যোৱাবাৰ 9ত পঢ়ি থাকোঁতে প্ৰিমেট্ৰিক বা ST স্কলাৰশ্বিপ আপোনালোকে যদি এপ্লাই কৰিছিলে তেনেহ'লে আপোনালোকে এইটো ৰিনিউ কৰিব লাগিব এবছৰ বুজিলেনে আৰু পষ্টমেট্ৰিক বা মেট্ৰিক পাছ কৰাৰ ওপৰত যিমান আপোনালোকে পঢ়ি আছে যি আপোনালোকে পষ্টমেট্ৰিকসকলেও আপোনালোকে এপ্লাই কৰিব পাৰিব বা ৰিনিউ কৰাই ল'ব আৰু এইবাৰ অলপ প্ৰচেছটো বেলেগ মই প্ৰথমতে আপোনালোকক প্ৰিমেট্ৰিক স্কলাৰশ্বিপ ST ক্লাছ 9 10 ষ্টুডেণ্টৰ বাবে আপোনালোকৰ এলিজিবিলিটি হৈছে মিনিমাম আপোনালোকৰ এনুৱেল ফেমিলি ইনকম 2,50,000 হ'ব লাগিব তাতকৈ ওপৰত হ'লে নহ'ব ঠিক তেনেদৰে পষ্টমেট্ৰিক স্কলাৰশ্বিপতো 2,50,000 মেক্সিমাম আপোনালোকৰ ফেমিলি ইনকম হ'ব লাগিব আৰু লগতে লাষ্ট ডেট কেইটা আপোনালোকে দেখি পাইছে লাষ্ট ডেট 31 তাৰিখ 8 মাহ 2024 হৈছে প্ৰিমেট্ৰিকৰ বাবে আৰু 31 তাৰিখ 10 মাহ 2024 হৈছে আপোনালোকৰ পষ্টমেট্ৰিক স্কলাৰশ্বিপ আবেদনৰ বাবে আপোনালোকক এইখিনিতে কৈ থওঁ এই কামটো কৰিবলৈ আপোনালোকে প্ৰথমতে মোবাইল এপৰ জৰিয়তে কামটো কৰিব লাগিব যোনটো NSP OTR যোনটো এপ হয় সেইটো আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি আপোনালোকে তাতো ওৱান টাইম এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব তাৰ পাছত আপোনালোকে গোটেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত কৰিব লাগিব আৰু আপোনালোকক মই এইটো কথা এটা মানে দিহা বা পৰামৰ্শ দিব বিচাৰিম যে আপোনালোকে অভিজ্ঞ ব্যক্তিৰ হতুৱাই কৰাব কাৰণ NSP চিষ্টেমটো আগৰ দৰে নহয় অলপ বেলেগ হৈছে সো জনা বুজা মানুহৰ ওচৰত কৰাব বা আপোনালোকৰ বাবে মই নেক্সট ভিডিঅ' মই আপোনালোকক মোবাইলত কেনেদৰে এপ ইনষ্টল কৰি আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব বা ফেচ অথেণ্টিকেশ্যন কৰিব এই সকলোবিলাক দিম তাৰপিছত আপোনালোকে কম্পিউটাৰৰ পৰা কেনেদৰে গোটেই ফৰ্মখন ফিল আপ কৰিব সেইখিনিও দেখাই দিম আৰু আপোনালোকে জানে যে যোনটো আপোনালোকৰ স্কলাৰশ্বিপ হয় NSP পৰ্টেলত আপোনালোকে ইনকম চাৰ্টিফিকেট মেণ্ডেটৰী হয় সো আপোনালোকে ইনকম চাৰ্টিফিকেটখন উলিয়াই ল'ব যেহেতু যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছেহে আপোনালোকৰ ইমান টেনশ্যন ল'বৰ দৰকাৰ নাই আৰু এইখিনিতে বাৰে প্ৰতি কৈ থৈছোঁ এইটো ST ষ্টুডেণ্টৰ বাবে বৰ্তমান মুকলি কৰা হৈছে OBC বা SCৰ কাৰণে এইখিনি হয়তো লাহে লাহে মুকলি হ'ব বৰ্তমান STৰ কাৰণে মুকলি কৰি দিয়া হ'ল 2024-25 একাডেমিক ইয়েৰৰ বাবে আৰু বিশেষ নাই আপোনালোকে NSP পৰ্টেলৰ এতিয়াৰ ইণ্টাৰফেচটো আপোনালোকে চাই লওক এইটো NSP পৰ্টেল আগতে বেলেগ আছিলে দেখিছে নাই গেট ইয়ৰ OTR এপ্লাই নাও কৰিব লাগে দেখিলে ইয়াত ভালেখিনি কথা আছে মই আপোনালোকক দেখাই দিম আপোনালোকে প্ৰথম মোবাইল এপৰ পৰা কেনেদৰে কৰিব বা কম্পিউটাৰৰ পৰা কেনেদৰে কৰিব সকলোবিলাক নেক্সট ভিডিঅ'ত দেখাই আছোঁ আপোনালোকে যিসকল এলিজিবল গম পাইছে ন যিসকল এলিজিবল হয় আপোনালোকে এই স্কলাৰশ্বিপবিলাক এপ্লাই কৰক স্কলাৰশ্বিপত আপোনালোকে সকলোৰে বাবে হয় আৰু সকলোৱে পাব আপোনাৰ যদি ক্ৰাইটেৰিয়া মিলে দেখিছে সকলোৱে পাব আপোনালোকে কিন্তু আপোনালোকে এপ্লাই কৰিবলৈ নাপাহৰিব ঠিক আছে আজিৰ ভিডিঅ'টো মই আৰু দীঘল নকৰোঁ আপোনালোকৰ বাবে এটা সৰু ইনফৰমেশ্যন হয় যিহেতু ষ্টুডেণ্টবিলাকৰ কাৰণে আপোনালোকে যি ইচ্ছা কৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ST ষ্টুডেণ্টসকলৰ বাবে তেখেতলোকে যাতে সময়মতে কামখিনি কৰিব পাৰে বা আবেদন কৰিব পাৰে অলৰেডি স্কুলে নটিফিকেশ্যন গৈ আছে স্কুলৰ পৰা প্ৰচাৰ কৰা হৈছে ছ'চিয়েল মিডিয়াৰ যোগেদি ময়ো আপোনালোকৰ বাবে প্ৰচাৰ কৰিছোঁ বাৰু আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম